ৰছীগিলা কাটি দিছে না মানিকপুৰত আকৌ লোমহৰ্ষক গৰু চুৰি কাণ্ড একেখন গৃহস্থৰে চুৰি হ'ল 4টাকৈ গৰু বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱত যোৱা নিশা সংঘটিত হ'ল এক লোমহৰ্ষক তথা দুখজনক গৰু চুৰি কাণ্ড আৰু চোৰে মৌখোৱা গাঁৱৰ পেচাত খেতিয়ক তথা গোপালক হানিফ আলীৰ গোহালিৰ পৰা চুৰি কৰি নিয়ে 4টাকৈ গৰু চুৰি হোৱা গৰু 4টাৰ ভিতৰত 2জনী ক্ষীৰতী গাইকে ধৰি 3জনী গাই আৰু এটা পোৱালি গৰু আছে বুলি হানিফ আলীয়ে জানিবলৈ দিছে চুৰি হোৱা গৰুকেইটাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 2 লাখ টকা এই গৰু চুৰি কাণ্ডই হতচকিত কৰি তোলাৰ লগতে শোকত ভাঙি পৰিছে কোনোমতে লোকৰ খেতি ঠিকা আধি কৰি তথা কোনোমতে গো পালন কৰি পৰিয়াল চলাই অহা খেতিয়ক হানিফ আলী আৰু তেওঁৰ পৰিয়ালবৰ্গ উক্ত গৰু চুৰি কাণ্ডত জড়িত দোষীসকলক অচিৰেই গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে মৌখোৱা গাঁৱৰ সচেতন ৰাইজে মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3 আপোনাৰ নাম আৰু পৰিচয় দিব মোৰ নাম ছাৰ হানিফ আলী ক'ত ঘৰ মৌখোৱাত কি হৈছিল কালি আজি ৰাতি গৰু 4টা চুৰ হৈছে কি গৰু আছিল 3টা গাই এটা বাছুৰ ৰাতি কিবা শব্দ পাইছিল নেকি শব্দ মই সেনেকৈ পোৱা নাই কিন্তু আমাৰ ঘৰৰ ফেমিলি পাইছিল বোলে অলপ শব্দ গৰুকেইটাৰ বজাৰ মূল্য কিমান মান হ'ব আনুমানিক বজাৰ মূল্য মোটামুটি 2 লাখৰ গুৰিত যাব আৰু 1,80,000 মান হ'ব আৰু আৰক্ষীক জনাইছে নেকি আৰক্ষীক জানা নাই জানাব গৈছিলোঁ কি কৈছে আৰক্ষীয়ে আমাৰ ছাৰ আহোঁ বোলে অহা নাই 10টা বজাত যাব দিছে ইয়াৰ আগতে ওচৰ পাজৰত এনে গৰু চুৰ হৈছে নেকি এটা মোৰ ঘৰত ওচৰত এতিয়া বৰ্তমান হোৱা নাই আগতে হৈছে ফাকে হৈছে গাইকেইটা ক্ষীৰতী গাই আছিলে নেকি ক্ষীৰতী গাই 2টা আছিল তাৰপিছত আজি আমাৰ মৌখোৱা গাঁৱত আজি যোৱা নিশা 4টাকৈ গৰু চোৰে চুৰ কৰিলে এটা খুব সাধাৰণ পৰিয়াল তেওঁলোকে খেতি কৰি খায় এইবাৰ খৰাং বতৰত তেওঁলোকে বিভিন্ন মাধ্যমেৰে তেওঁলোকে মেচিন লগাই কিবা কিবি কৰি বহু খৰচ কৰি তেওঁলোকে খেতিখিনি চপাইছিল এতিয়া কঠীয়া তেওঁলোকে গাড়িছিল গতিকে তেওঁলোকৰ ইমান এটা দৰিদ্ৰ পৰিয়াল এটা তেওঁলোকে গৰু গাখীৰ কোনো ৰকম সেইখিনি বিক্ৰী কৰি তেওঁলোকে চলে পৰিয়ালটো গতিকে আজি ৰাতি 4টাকৈ গৰু তেওঁলোকৰ চুৰ কৰিলে গতিকে এই ক্ষেত্ৰত খুব দুখৰ কথা আৰু যিয়ে কৰ্মটো কৰিছে আমি খুব গৰিহণা দিছোঁ আৰু আমি প্ৰশাসনৰ ওপৰত আশাবাদী তেওঁলোকে এটা উচিত তদন্ত কৰক তদন্ত কৰি তেওঁলোকক যাতে ন্যায় দিয়ে গৰুকেইটা যাতে তেওঁলোকে উভতাই পায় খুব তৎক্ষণাৎভাৱে যাতে প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা লয় তাকে অনুৰোধ কৰিম আৰু ভৱিষ্যতে আমি অনুৰোধ জনাম যে গাঁও অঞ্চলত এনেধৰণৰ কোনো দুষ্কৃতিকাৰী সন্দেহজনক যদি কোনো মানুহ গতিবিধি যদি থাকে তেনেকুৱা ব্যক্তিক তেওঁলোকে আচলতে আমি যাতে প্ৰশ্ৰয় নিদিওঁ আমি যাতে সকলোৱে সজাগ হওঁ সেইটোৱে মই আহ্বান জনাম কোনোবাই গম পালে যাতে হয় কোনোবাই যদি এই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ 4টা গৰু তেনেকৈ দেখা পায় নিশ্চয় আমাক সময় দিব মানিকপুৰ থানাত নাইবা মানিকপুৰ অঞ্চলৰ যিকোনো ব্যক্তিক তেওঁলোকে যোগাযোগ কৰি আমাক যাতে আমাক সংবাদটো দিয়ে তাকে অনুৰোধ থাকিল